টিংখাঙৰ কদমনি গাঁৱলৈ আহিল নিশাচুৰ। ইয়াৰ পিছৰে পৰা গাঁওখনত নাই বিদ্যুৎ। শনিবাৰে নিশা গাঁওখনত সংঘটিত হয় চুৰিকাণ্ড। চোৰে লৈ যায় গাঁওখনৰ বিদ্যুৎ ট্ৰেন্সফৰ্মাৰৰ ভিতৰত থকা সকলোবোৰ, যাৰ বাবে এতিয়া প্ৰায় 50-60টা বাসগৃহত বিদ্যুৎ যোগান বন্ধ হৈ পৰিছে। ইতিমধ্যে গাঁওবাসীয়ে বিভাগীয় কৰ্তৃপক্ষক বিষয়টো অৱগত কৰিছে। আনহাতে চোৰক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে গাঁওবাসীয়ে। আমাৰ যি বিদ্যুৎ পৰিবাহী যিটো ট্ৰেন্সফৰ্মাৰ, আমাৰ প্ৰায় দুখন গাঁও সংযোগী যি ট্ৰেন্সফৰ্মাৰ আছিলে, সেই ট্ৰেন্সফৰ্মাৰটোৱে উঠাই লৈ গুচি গ'ল। যি দুৰ্বৃত্তই এনেধৰণৰ কাম কৰিছে, তেওঁলোকক যাতে আমাৰ প্ৰশাসনে তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰে, তাকে আমি আশা ৰাখিছোঁ। আমাৰ টিংখাং এছডিঅ'ক আমি তেওঁলোকক জনাব বিচাৰিছোঁ যে তেওঁলোকেও যাতে আমাৰ এই যি আমাৰ গাঁৱৰ যি বিদ্যুৎ পৰিবাহী, যিহেতু আমাৰ এনেধৰণৰ ঘটনা হৈ গ'ল, গতিকে তেওঁলোকেও যাতে আমাৰ এই আমাৰ ট্ৰেন্সফৰ্মাৰটোৰ কাৰণে তেওঁলোকে অলপ আমাক যদি সুবিধা প্ৰদান কৰে, তেতিয়া আমাৰ নিশ্চয় ভাল হ'ব। কাৰণ আমি যিহেতু অন্ধকাৰ থাকিব লাগিব, গতিকে আমি এই গাঁওখনে বিদ্যুৎ ক্ষেত্ৰত আমি কোনো হেৰি নকৰাকৈ, সংকোচ নকৰাকৈ আমি বিদ্যুৎ বিল আমি পৰিশোধ কৰি আছিলোঁ। আমি স্থানীয় বিধায়ক মহোদয়কো আমি আহ্বান জনাম, তেওঁ যাতে আমাক এই আমাৰ এই প্ৰব্লেমটো যাতে তেওঁ অলপ চল্ভ কৰে, তেওঁকো আমি আহ্বান জনাম। যোৱা ৰাতি প্ৰায় 11:30 বজাত মই শোৱাৰ পৰা উঠি পিনে মোবাইলটো অলপ চাৰ্জত দিছিলোঁ। তাৰপিছত খুব ধৰক 5-10 মিনিটৰ পিছতে কাৰেণ্টটো গৈছে। মই ভবা নাছিলোঁ, কাৰণ যিহেতু কাৰেণ্টটো প্ৰায় গৈ থাকে, অহা যোৱা কৰি থাকে। এইকেইদিন যিহেতু আমাৰ খুব পৰিস্থিতি আৰু হেৰি বতাহ বৰষুণৰ পৰা আদি কৰি এইবিলাক হৈ আছে, গতিকে কাৰেণ্টটো প্ৰায় অহা যোৱা কৰি থাকে। আমিও নাভাবিলোঁ কেতিয়াও যাতে এনেকুৱা ধৰণৰ ঘটনা আমি দেখাও নাই, ধৰক শুনাও নাই। গতিকে আমাৰ এই গাঁৱতে যে এনেকুৱা ধৰণৰ ঘটনা হ'ব ভবাই নাছিলোঁ। খুব 12মান বজাত এইটো ঘটনা হৈছে।